নমস্কাৰ বহাগ মাহে এটি নতুন বছৰৰ আৰম্ভণি আনিব আৰু এই বহাগ মাহৰ পৰাই সলনি হ'ব আমাৰ প্ৰত্যেকটো ব্যক্তিৰ জীৱনৰ ৰাশি চক্ৰসমূহ গ্ৰহৰ অৱস্থানসমূহ পিছে এই গ্ৰহৰ অৱস্থানে নতুনকৈ যি গ্ৰহৰ অৱস্থান হ'ব সেই অৱস্থানে কোনকেইটা ৰাশিৰ ব্যক্তিৰ বাবে ধন লাভৰ পথ প্ৰশস্ত কৰিব কোনকেইটা ৰাশিৰ ব্যক্তিৰ মুখত হাঁহি বিৰিঙিব মানে সুখৰ হাঁহি মাৰিব পাৰিব ধন প্ৰাপ্তিৰ ক্ষেত্ৰত আৰু আৰ্থিকেই মূল নহয় জানো ধন থাকিলেই সকলো ফালৰ পৰা সুখ আহে শান্তি আহে সৌভাগ্য আহে ঘৰখনতো সুখ থাকে মুঠতে সকলো ফালে হাঁহি বিৰিঙাব পাৰে ধনে গতিকে অৰ্থৰ কাৰণে আমি সকলোৱে হাবাথুৰি খাই ফুৰো সকলোকে আৰ্থিক ক্ষেত্ৰতো ভাল লাগে গতিকে কোনকেইটা ৰাশিৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব এই নতুন বছৰটোৱে বা আৰ্থিক ক্ষেত্ৰত কোনকেইটা ৰাশিৰ বাবে অতি 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 শুভ হ'ব সেই বিষয়ে আজি কথা পাতিম আৰু এই বিষয়ে বহুতো কথা ক'বৰ কাৰণে আমাৰ সৈতে থাকিব আপোনালোক সকলোৰে পৰিচিত জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞ ৰমেশ চন্দ্ৰ শৰ্মা শাস্ত্ৰী ডাঙৰীয়া আৰু মই ৰেখা আৰু আপোনালোক সকলোকে আজিৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছো আহক কথা পাতো দেও অনুষ্ঠানটিলৈ স্বাগতম হয় আৰু অৰ্থই মূল আমাৰ আৰ্থিক যদি ঠিক নাথাকে বা ধন প্ৰাপ্তিৰ যদি সেই পথটো প্ৰশস্ত হৈ নাথাকে তেতিয়া হলে সকলো ফালে দুখেই দুখ সকলোকে ধন লাগে গতিকে এই নতুন বছৰটোৱে কোনকেইটা ৰাশিৰ বাবে আৰ্থিক ক্ষেত্ৰখনত বা অৰ্থ লাভৰ ক্ষেত্ৰখনত সৌভাগ্য কঢ়িয়াই আনিব মানে সৌভাগ্যৰ সোপান হওক সৌভাগ্যৰ সুযোগ হওক সকলো ফালে কঢ়িয়াই আনিব এই বিষয়ে কথা পাতিম এটো এটা খুব ধুনীয়া প্ৰশ্ন এটা বা ধুনীয়া বিষয় এটা আপুনি লৈ আহিছে কথা হল আমাৰ ভূপেন হাজৰিকাৰ ভাষাত কয় বহাগ মাহটো এটি মাহ নহয় গতিকে বহাগ মাহটোই আমাৰ বহু মানুহৰ জীৱনৰ এটা টাৰ্নিং পইণ্ট জীৱনৰ এটা পৰিৱৰ্তনৰ সুযোগ আনি দিয়ে বহাগে আৰু নতুন বছৰৰ যিটো বছৰটো আৰম্ভণিৰ পৰাই ধৰা হয় মানে গুৰি গতিকে কাৰ কাৰণে উৰুঙা হয় কাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হয় আৰু কাৰ কাৰণে বহাগ মাহটো এটা মাহ নহয় ই এটা জীৱনৰ পৰিৱৰ্তন অনাৰ এটা মূল চাবিকাঠি এই হিচাপে কাৰ ভাগ্যত ঘটে এই কথাখিনি আমি যদি বিশ্লেষণ কৰি চাওঁ বিশেষকৈ আমাৰ পঞ্চাংগৰ জৰিয়তে পঞ্চাংগৰ গণনাৰ জৰিয়তে যদি চাওঁ তেনেহলে তাত আয় ব্যয় বিভিন্ন ৰাশি বিভিন্ন প্ৰকাৰে দিয়া আছে আয় ব্যয় ধৰ্ম দুখ সুখ ধৰ্ম অধৰ্ম মানে নিদ্ৰা জাগ্ৰত কুৰূপ সুৰূপ এইবিলাক আটাইবিলাক কথাই মানে আমাৰ বিশ্লেষণ হয় কেৱল যে ধনে যে শান্তি দিব এনেকুৱা নহয় কিন্তু ধনৰ জৰিয়তে আমি বহুতখিনি কথা আমি আমাৰ অভাৱবিলাক পুৰাই ল'ব পাৰো সকলোবিলাক নোৱাৰিলেও আমাৰ কিছু অভাৱ আমি ধনেৰে মানে কি কৰিব পাৰো তাক সমাধানৰ ফালে আনিব পাৰো গতিকে বিশেষকৈ আমি ধনৰ আয় ব্যয়ৰ ওপৰত আমি গুৰুত্ব দিবই লাগিব আৰু জীৱনটো যি আমাৰ জীৱন যুঁজ বা সংগ্ৰাম জীৱনটোৰ সংগ্ৰাম হল ধনৰ উপাৰ্জনৰ সদায় উপাৰ্জন এতিয়াতকৈ বঢ়াই তোলা গতিকে সেই উপাৰ্জন বঢ়োৱাৰ কাৰণে বৰ্তমান এই আগন্তুক আহি থকা নৱবৰ্ষই কাক সুযোগ দিব তেতিয়াহলে দেও আমি মেষ ৰাশিৰ পৰা মীন ৰাশিলৈকে প্ৰত্যেকটো ৰাশিৰেটো সলনি হ'ব আয় ব্যয় প্ৰত্যেকটো ৰাশিৰে পৰিৱৰ্তন আনিব গতিকে আমি প্ৰথমতে মানে ভালটো শেষলৈকে থৈ দিও প্ৰথমতে আমি একদম অতি ধৰক তেওঁলোকৰ খুব বেছি বৰ বেছি বেয়া বুলি নকওঁ বৰ বেছি ভাল নাযাব তাৰ পিছত মধ্যমীয়া একাধিক ক্ৰমে তেনেকে যাওঁ শেষত আমি ভাল কেইটাৰ কথা পাতিম হয় তেনেহলে আমাৰ এইবাৰত অকনমান কষ্টসাধ্য আয় ইনকামৰ ক্ষেত্ৰত অকমান কষ্টসাধ্য হোৱা ৰাশি কেইটা হৈছে মানে কষ্ট অনুপাতে তেওঁলোকৰ আয় ইনকামৰ ক্ষেত্ৰত অকমান বাধা পাই থকা ৰাশি কেইটা হৈছে বিশেষকৈ বৃষ ৰাশি তাৰপিছত কৰ্কট ৰাশি তাৰপিছতে আহিল তুলা ৰাশি তাৰপিছত আহিলে মকৰ ৰাশি এই চাৰিটা ৰাশিয়ে তেওঁলোকৰ কষ্ট অনুপাতে তেওঁলোকৰ উপাৰ্জনৰ ক্ষেত্ৰত অকমান অন্তৰায় বা বাধা এটা প্ৰাপ্তি হৈ আছে গতিকে তেওঁলোকৰ এই অন্তৰায়টো নাহিবৰ কাৰণে বা এই গ্ৰহ বাধা নাহিবৰ কাৰণে আমি আগৰ ভিডিঅ'টোত তেওঁলোকৰ তাৰ বিধি ব্যৱস্থাবিলাক দিয়া আছে বা তাৰ উপায়বিলাক দিয়া আছে সেই উপায়খিনি অৱলম্বন কৰিলে তেওঁলোকে নিশ্চয় সুফল প্ৰাপ্তি হ'ব আচ্ছা মই এইখিনিতে এটা কথা সুধিছো এই যেটো বাধা প্ৰাপ্তি যেটো হৈছে এই গোটেই বছৰটোতে থাকিব গোটেই বছৰটোতে আসলতে গোটেই বছৰটোতে বুলি নহয় কিন্তু তুলনামূলকভাৱে তেওঁলোকৰ যদি গড় আয়টো উলিয়াই লোৱা হয় তেনেহলে তেওঁলোকৰ অন্য ৰাশি কেইটাৰ তুলনাত তেওঁলোকৰ অলপ আয়টো কম এতিয়া ধৰক বৃষ ৰাশিৰ উদাহৰণ স্বৰূপে তেওঁলোকৰ এই বছৰটোত গড় আয় হ'ব মানে 2 আৰু তেওঁলোকৰ ব্যয়ও হৈছে 2 আৰু তেওঁলোকৰ স্থিতি হৈছে 0 গতিকে তেওঁলোকৰ জমা নাথাকে একো জমা নাথাকে তুলা ৰাশিৰ কাৰণে দেখুৱাইছে তেওঁলোকৰ গড় আয় হৈছে 2 আৰু ব্যয় হৈছে 1 তেওঁলোকৰ স্থিতি 1 দেখুৱাইছে কৰ্কট ৰাশিৰ কাৰণে দেখুৱাইছে মানে তেওঁলোকৰ গড় আয় 2 আৰু ব্যয় 1 তেওঁলোকৰ জমা 1 দেখুৱাইছে মকৰ ৰাশিৰ কাৰণে দেখুৱাইছে মানে তেওঁলোকৰ গড় আয় দেখুৱাত 5 কিন্তু ব্যয় তেওঁলোকৰ 6 দেখুৱাই থৈছে এক আকৌ ধাৰতহে আছে গতিকে এনেকুৱা কথাটো যদি চাওঁ এই চাৰিটা ৰাশিৰ মানে বৃষ কৰ্কট তুলা আৰু মকৰ
এই বছৰটোৰ কাৰণে অলপ বাধা আছে গতিকে আয় ব্যয়ৰ ক্ষেত্ৰত অকনমান তেওঁলোকে বাধাৰ সন্মুখীন বা কষ্টৰ সন্মুখীন হবলগীয়া হৈছে এইখিনি কথাৰ তেওঁলোকক আগত যেহেতু প্ৰতিকাৰখিনি দিয়া আছে বা সকলোখিনিৰে নহয় যিখিনি উপাৰ্জনক্ষম মানে ব্যক্তি যিখিনি উপাৰ্জনৰ লগত লাগি থাকে পৰিয়াল পোহপালৰ লগত ভৰণ পোষণৰ লগত জড়িত থাকে সেই সকল ব্যক্তিৰ ক্ষেত্ৰত তেনেকুৱা হ'ব পাৰে আৰু তাৰ ভিতৰত যিখিনি সাধাৰণতে অকনমান খাটি খোৱা মানুহ মধ্যবিত্ত শ্ৰেণীৰ বা নিম্ন শ্ৰেণীৰ সেইখিনিৰ ওপৰত প্ৰভাৱিত বেছিকৈ প্ৰভাৱ পৰে সেই ক্ষেত্ৰত বা যিখিনি ব্যৱসায়ত থকা ব্যক্তি সেই সকলৰ ওপৰতো কিছু প্ৰভাৱ পৰিব তেওঁলোকৰ ব্যৱসায়ত কিছু আয়টো বা ইনকামটো বা স্থিতিটো কমি যাব পাৰে এই ক্ষেত্ৰত তেওঁলোকে পৌৰণিখন এজন অভিজ্ঞ জ্যোতিষীক দেখুৱাই লৈ তেওঁলোকে তাৰ ব্যৱস্থা যদি লয় প্ৰতিকাৰ ব্যৱস্থা লয় নিশ্চয় সুফল প্ৰাপ্তি হ'ব গতিকে এই ক্ষেত্ৰত আমি দ্বিতীয় স্তৰত যিখিনি এওঁলোকতকৈ অলপ ওপৰত থাকিব তেনেকুৱা ব্যক্তিসকলৰ ক্ষেত্ৰত যদি আমি কওঁ সাধাৰণত মেষ ৰাশিৰ ব্যক্তিয়ে বৃশ্চিক ৰাশিৰ ব্যক্তিয়ে আৰু কুম্ভ ৰাশিৰ ব্যক্তিয়ে ধৰক তেওঁলোকতকৈ অলপ অকনমান ভাল হ'ব মেষ ৰাশি বৃশ্চিক ৰাশি আৰু কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ অকনমান এই তিনিটা ৰাশিৰ ব্যক্তিসকলৰ তেওঁলোকতকৈ অকনমান ভাল হ'ব এওঁলোকৰ গড় আয় ধৰক থাকিলে কি এওঁলোকৰ গড় আয় বছৰত ধৰক 5% উপাৰ্জন হৈছে এতিয়া ধৰক মই মেষ ৰাশিৰ ক্ষেত্ৰত কওঁ 5% উপাৰ্জন হৈছে আৰু তেওঁলোকৰ 4% ব্যয় হৈছে এভাগহে স্থিত হৈছে আকৌ যদি আমি বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত কওঁ বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত হৈছে কি তেওঁলোকৰো 5% উপাৰ্জন হৈছে তেওঁলোকৰো 3% ব্যয় হৈছে আৰু 2%হে জমা ৰৈছে আৰু যদি আমি কুম্ভ ৰাশিৰ কওঁ তেওঁলোকৰ 5% উপাৰ্জন হৈছে 2% ব্যয় হৈছে 3% জমা ৰৈছে এতিয়া মেষ ৰাশিৰ ক্ষেত্ৰত 1% জমা ৰৈছে তিনিওটা ৰাশিয়েই 5কৈয়ে উপাৰ্জন কৰিছে কিন্তু মেষ ৰাশিৰ কাৰণে 1% ৰৈছে তাৰ পিছত বৃশ্চিক ৰাশিৰ কাৰণে 2% ৰৈছে আৰু কুম্ভ ৰাশিৰ কাৰণে 3% ৰৈছে তুলনামূলকভাৱে এই তিনিটাৰ ভিতৰত কুম্ভটো অকনমান ভাল গতিকে তেনেকুৱা এতিয়া কথাটো হল এই ৰাশি কেইটাৰে যিখিনি ধৰক মানে ব্যৱসায় বাণিজ্যত আছে বা যিখিনি উপাৰ্জনক্ষম কিছুমান কৰ্মত আছে সেই কৰ্মবিলাকৰ পৰা সুফল প্ৰাপ্তিৰ কাৰণে তেওঁলোকে তেওঁলোকৰ সৌৰণী বা তেওঁলোকৰ জন্ম চক্ৰৰ ওপৰত অকনমান আলোচনা বিলোচনাৰে অভিজ্ঞ জ্যোতিষীৰ জৰিয়তে তেওঁলোকে তাৰ প্ৰতিকাৰ ব্যৱস্থা পূজা অৰ্চনা দান দক্ষিণা কৰিলে ইয়াত সুফল প্ৰাপ্তি হ'ব গতিকে গোটেই বছৰটোৱে যে তেওঁলোকৰ কষ্ট যাব তেনেকুৱা নহয় গড় আয়ত ধৰ কোনোবা মাহত তেওঁলোকৰ কমিব কোনোবা মাহত যথেষ্ট বাঢ়িব কোনোবা মাহত হয়তো আয়ু বাঢ়িছে ব্যয়ও বাঢ়িছে সমানে তেওঁলোকৰ গুচি গৈছে গতিকে আমাৰ গোটেই বছৰটোৰ গড় আয়ৰ ওপৰত নিৰ্ভৰ কৰিছে গতিকে গড় আয়ৰ ওপৰত উলিয়াই লৈহে এই কথাটো কোৱা আছে গতিকে তেনেধৰণে তেওঁলোকে আগবাঢ়িব এতিয়া আহো দেও আমাৰ একদম শেষৰ স্তৰটোলে তাৰ মানে এই নতুন বছৰটোত এতিয়া সৌভাগ্যৰ সোপান কোন কেইটা ৰাশিৰ জীৱনলৈ আহিব আৰু সৌভাগ্যৰ হাঁহি বা মুখত হাঁহি কোন কেইটা ৰাশিয়ে মানে সাফল্যৰ হাঁহি মাৰিব মানে অৰ্থ লাভৰ ক্ষেত্ৰত আমি ক'ব পাৰো যে অৰ্থ লাভৰ ক্ষেত্ৰত আমাৰ আছে ধনু ৰাশি মীন ৰাশি যিটো বৃহস্পতিৰ অধিপতি দুটা ৰাশিৰে অধিপতি কিন্তু বৃহস্পতি গুৰু বৃহস্পতি আৰু গুৰু বৃহস্পতিয়ে যেহেতু মানে কি হৈ আছে চতুৰ্থ আৰু এটাৰ পৰা মানে সপ্তমত আছে গতিকে সেই ফালৰ পৰা কেন্দ্ৰ স্থানত আছে দুটাই কেন্দ্ৰ স্থানত এটা চতুৰ্থ কেন্দ্ৰ আৰু এটা সপ্তম কেন্দ্ৰ গতিকে এই কেন্দ্ৰ স্থানত থকাৰ কাৰণে যথেষ্টখিনি তেওঁলোকৰ সুফল প্ৰাপ্তি হৈছে অৱশ্যে আৰু এটা কথা তাৰ লগতে যেহেতু মিথুন ৰাশিত তেওঁলোকৰ মানে বৃহস্পতি আছে গতিকে মিথুন ৰাশিত থকা ব্যক্তিসকলৰ বুধ অধিপতি গতিকে তাতে যেহেতু তেওঁলোকৰ একাদশত ৰবি আৰু বুধ থাকি বুধাদিত্য যোগ কৰিছে গতিকে তেওঁলোকৰো উন্নতিৰ যোগটো আছে তাৰ পিছতে আমি ক'ব পাৰো কন্যা ৰাশি এই চাৰিটা ৰাশিৰ যেহেতু যথেষ্টখিনি উন্নতি আছে তাৰ পিছত 5 নম্বৰ ৰাশিটো সেই ফালৰ ভিতৰতে 5 নম্বৰ ৰাশিটো সিংহ ৰাশিটোতো তেওঁলোকৰ সুফল প্ৰাপ্তি হ'ব অৰ্থাৎ যদি সাফল্যৰ হাঁহিৰ কাৰণে আমি এই 5টা ৰাশি কোন 5টা ৰাশিয়ে সাফল্যৰ হাঁহি মাৰিব নতুন বছৰটোত বিশেষকৈ আয় ইনকামৰ ক্ষেত্ৰত সেই ক্ষেত্ৰত যদি আমি কওঁ তেনেহলে আমি ক'ব লাগিব ধনু ৰাশি মীন ৰাশি মিথুন ৰাশি তাৰ পিছত কন্যা ৰাশি আৰু সিংহ ৰাশি এই ৰাশি কেইটাই যথেষ্ট সাফল্যৰ হাঁহি মাৰিব গড়ে আয় আৰু ব্যয়টো কেনেকুৱা তেওঁলোকৰ গড় আয় ব্যয় ক্ষেত্ৰত যদি আমি প্ৰথমেই কওঁ তেনেহলে তেওঁলোকৰ আমি ধনু ৰাশিৰ যদি চাওঁ ধনু ৰাশিত তেওঁলোকৰ 11 গুণ আয় 1 গুণ ব্যয় 10 গুণ জমা দেখুৱাইছে মিথুন ৰাশিৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই দেখুৱাইছে মিথুন ৰাশিৰ ক্ষেত্ৰত দেখুৱাইছে সাধাৰণত 8 গুণ আয় 1 গুণ ব্যয় আৰু 7 গুণ জমা দেখুৱাইছে এতিয়া আকৌ নেক্সট
আমি যদি মীন ৰাশিৰ কথা কওঁ, মীন ৰাশিৰ ক্ষেত্ৰত তাতে দেখুৱাইছে 11 গুণ আয়, 1 গুণ ব্যয় আৰু 10 গুণ জমা দেখুৱাইছে। সিংহ ৰাশিৰ ক্ষেত্ৰত যদি আমি চাওঁ, সিংহ ৰাশিৰ ক্ষেত্ৰত কিন্তু 11 গুণ আয় আৰু 5 গুণ ব্যয় আৰু 6 গুণ জমা দেখুৱাইছে। গতিকে এই ক্ষেত্ৰত কন্যাটো থাকি কন্যা ৰাশিৰ ক্ষেত্ৰত যদি কওঁ, কন্যা ৰাশিও 8 গুণ আয় দেখুৱাইছে, 1 গুণ ব্যয় দেখুৱাইছে আৰু 7 গুণ জমা আছে। গতিকে আমি যদি 1 2 3 কৈ আমি হিচাপ কৰো, তেনেহলে ধনু আৰু মীন একত আছে আৰু কন্যা আৰু মিথুন দুইত আছে, সেই ভালৰ। আৰু সিংহ ৰাশিটো 3 নম্বৰত আছে। এই পাঁচটা ৰাশিয়েই আগন্তুক বছৰত নৱবৰ্ষৰ আৰম্ভণিৰ পৰাই তেওঁলোকে আৰ্থিক উপাৰ্জনৰ ক্ষেত্ৰত বা ধনাগমৰ ক্ষেত্ৰত বা ব্যৱসায় বাণিজ্যৰ উন্নতিৰ ক্ষেত্ৰত বা কৰ্মৰ পৰা ধন আহৰণৰ ক্ষেত্ৰত সাফল্যৰ হাঁহি বিৰিঙাব পাৰিব বা সাফল্যৰ হাঁহিৰে পৰিয়ালৰ মাজত শান্তি বিৰাজ কৰি ৰাখিব পাৰিব। হয়, গতিকে হয়, এয়া আছিলে আমাৰ নতুন বছৰটোৱে কোন কেইটা ৰাশিৰ বাবে সফলতাৰ হাঁহি লৈ আহিব। আৰু আপোনালোকৰ যদি ৰাশি আছে ইয়াৰ ভিতৰত, মানে এই 5টা সৌভাগ্যৱান ৰাশিৰ ভিতৰত, তেতিয়াহলে কমেন্ট কৰি আমাক জনাব আৰু নিশ্চয় ভাল লাগিব, নে কি কয় দেও? মোৰটো কিন্তু মজলিয়াত পৰিছে। আমাৰটো অকমান বেয়াত আছে বাৰু, তথাপি প্ৰতিকাৰ কৰি ললে নিশ্চয় ভাললৈ আহিব। গতিকে প্ৰতিকাৰ সমূহৰ কাৰণে আমাৰ ইতিমধ্যে ভিডিঅ' দিয়াই আছে, আপুনি গৈ পেলাই এবাৰ সাৰ্চ কৰিলে তাতে দেখা পাব বিভিন্ন ধৰণৰ প্ৰতিকাৰ দেৱে দিছে। গতিকে সেই প্ৰতিকাৰ সমূহ কৰিলে যিকেইটা ৰাশিৰ বাবে মজলীয়া বা যিকেইটা ৰাশি অকনমান সাৱধান হ'ব লাগিব, সেইকেইটা ৰাশিয়ে এনে ধৰণৰ প্ৰতিকাৰ কৰিলে যিখিনি তেওঁলোকৰ গ্ৰহৰ মানে ৰিষ্ট আছে সেইখিনি খণ্ডন হ'ব আৰু ভাল ফল পাব। আমি আশা ৰাখিছো সকলোৰে খুব সুন্দৰ হয় যাতে বছৰটো, তাৰে কামনা কৰিছো। আৰু দেও বহু কথা পাতিলো, আজিলৈ আমি বিদায় ল'ব লাগিব। দৰ্শকসকলে কমেন্ট কৰিব, যদি চাই ভাল লাগিছে তেতিয়াহলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, তেতিয়াহলে জ্যোতিষশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন অনুষ্ঠান চাবলৈ আমাৰ চেনেলটো আজিয়ে সাবস্ক্ৰাইব কৰিব। লগতে আপুনিও যদি দেওৰ পৰা কিবা পৰামৰ্শ ল'বলৈ বিচাৰিছে, তেতিয়াহলে দেওৰ নম্বৰ ইতিমধ্যে আপোনাৰ স্ক্ৰীনত ৰিফ্লেক্ট হৈ আছে, সেই নম্বৰতে যোগাযোগ কৰিব পাৰে। আৰু ইয়াৰ লগে লগে আমি দুয়োগৰাকী আজিৰ অনুষ্ঠানটিৰ পৰা বিদায় লৈছো। সকলোৱে ভালে কুশলে থাকিব। ধন্যবাদ। নমস্কাৰ।